যোৱা ইলেকশ্যনৰ সময়ত অমিত শ্বাহ ডাঙৰীয়াই প্ৰতিশ্ৰুতি দিছিলে যে অসমৰ 1 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি দিয়া হ'ব। আজি আপোনালোকৰ সন্মুখত আমি পুনৰ প্ৰতিশ্ৰুতি দিছো অহাবাৰ বিজেপি চৰকাৰ আহিব আৰু 2 লাখ যুৱক যুৱতীক আমি চৰকাৰী চাকৰি দিম। 2 লাখ ল'ৰা ছোৱালীক আমি আৰু চৰকাৰী চাকৰি দিম। এই বছৰ আমাৰ 1 লাখ ল'ৰা ছোৱালীক আমি ব্যৱসায় কৰিবৰ কাৰণে 2 লাখকৈ টকা দিছো। এইবাৰ বিজেপি চৰকাৰ আহিব, আমি আপোনালোকক প্ৰতিশ্ৰুতি দিছো 10 লাখ ল'ৰা ছোৱালীক ব্যৱসায় কৰিবৰ বাবে 2 লাখকৈ টকা আমি দিম। প্ৰতি সমষ্টিত কিমান ল'ৰা ছোৱালীক দিম? প্ৰতি সমষ্টিত 8,000 ল'ৰা ছোৱালীক আমি 2 লাখকৈ টকা দিয়াৰ ব্যৱস্থা কৰিম। আজি মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো অহা 5 বছৰ বিজেপি চৰকাৰ আহিব, কোনো ল'ৰা ছোৱালীৰ পঢ়াৰ বাবে দেউতাক মাকে টকা খৰচ কৰিব নালাগে। মামাই তাৰ দায়িত্ব ল'ব, তাৰ দায়িত্ব মামাই ল'ব।